আপুনি জীৱনত এজন সফল উদ্যমী ব্যৱসায়িক হ'ব বিচাৰিছে নেকি? বন্ধুসকল লোন লৈ আকৌ মাছাল উঠালোঁ। এতিয়া মোৰ বিজনেছ ঠিকে চলি আছে আৰু মাৰ্কেটো পাইছোঁ। কাৰণ টাইলছ, মাৰ্বল, গ্ৰেনাইট এনেকুৱা খোলা দোকান আৰু ঢেকীয়ালিত নাই। কেনেকৈ আৰম্ভ কৰিব নিজৰ ব্যৱসায়? টি গাৰ্ডেন এখন আৰম্ভ কৰা হৈছে। এতিয়া বৰ্তমান টি গাৰ্ডেনখন সম্পূৰ্ণ হৈ গ'ল। এই বছৰ মানে যিটো মই লোন লৈছোঁ এতিয়া 4 মাহ হ'ল। মানে নতুনকৈ বন্ধনৰ পৰা লোন লৈ পেলাই এই দোকানখন মানে আৰম্ভ কৰিছোঁ। জীৱনত সফলতা অৰ্জন কৰিবলৈ লাগে কেৱল সাহস আৰু আত্মবিশ্বাস। সফলতাৰ চাবিকাঠিৰে এতিয়া বাট দেখুৱাইছে একমাত্ৰ বন্ধন বেংকে। এতিয়া চাওঁ, এতিয়া চলাই আছোঁ বন্ধন বেংকৰ পৰা। আগলৈ যাতে আমাৰ তেনেকুৱা চলে বন্ধন বেংকৰ পৰা তেনেকুৱা লোন আৰু বেছিকৈ মানে আমি পাওঁ ধৰক। জীৱন সংগ্ৰামত সাহসেৰে যুঁজ দিছে ৰাজ্যৰ বহু উদ্যমী পুৰুষ মহিলাই। এনে দোকানৰ পাৰ্মানেণ্ট ষ্টাফ আছিল 2জন আৰু আপোনাৰ লেবাৰ থাকে 4জন 5জন লেবাৰ থাকে। মাল উঠোৱা নমোৱাৰ কাৰণে 4-5জন, ধৰক 5জন আৰু ধৰক 2জন 7জন। মোৰ পৰিয়াল আছে, মোৰ মা আছে, ভাইটি আছে। জিৰ'ৰ পৰা হিৰো হ'বলৈ এওঁলোকক সোণালী সুযোগ প্ৰদান কৰিছে একমাত্ৰ বন্ধন বেংকে। আমি বন্ধন বেংকৰ পৰা ভালেভাৱে চলি আছোঁ, লোনো ভালকৈ দি আছে। আজি আমি এই প্ৰতিবেদনত আপোনালোকক ক'ম যে কেনেকৈ কম সময়ৰ ভিতৰতে বহু পুৰুষ মহিলাই নিজৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বিতাৰ পথ বাছি লৈছে। আজি আমি আপোনালোকক লৈ যাম তেজপুৰ জিলাৰ ঢেকীয়াজুলিলৈ। কেনেকৈ ঢেকীয়াজুলিৰ একাংশ উদ্যমী পুৰুষ মহিলাই ধনৰ অভাৱত পৰাৰ পাছতো জীৱন বাটত সফলতাৰ এনাজৰী বিচাৰি পাইছে। আৰু এয়া কেৱল সম্ভৱ হৈছে একমাত্ৰ বন্ধন বেংকৰ বাবে। এই হৈছে অনুপমা ৰয়। বন্ধনৰ পৰা প্ৰথম 2015 চনতেই লোন লৈ আৰম্ভ কৰিছিল ক্ষুদ্ৰ উদ্যোগ। আৰু এতিয়া বন্ধন বেংকৰ সৈতে 10 বছৰীয়া নিবিড় সম্পৰ্ক ৰক্ষা কৰি আহিছে এইগৰাকী সাহসী উদ্যমী মহিলাই। শুনক তেওঁৰ সফলতাৰ আঁৰৰ কাহিনী। নমস্কাৰ। হয়, মই মানে সেই ক্ষুদ্ৰ উদ্যোগী হিচাপে মানে লাভান্বিত হৈছোঁ। আৰু এই উদ্যোগটো মানে ক্ষুদ্ৰ উদ্যোগ মানে কৰিবৰ কাৰণে মোৰ আৰম্ভ কৰিবৰ কাৰণে মোৰ তেনেকৈ মানে কি বন্ধনৰ পৰা লোন ল'বলগীয়া হৈছিলে। তেনেকৈ প্ৰথম অৱস্থাত মই লোন ল'লোঁ 2015 চনৰ পৰা ষ্টাৰ্ট হৈছে মোৰ লোন লোৱা। তেতিয়াৰ পৰাই মই আজি এই 24 চনলৈকে এতিয়ালৈকে মোৰ 10 বছৰ ৰানিং হৈ আছে বন্ধনৰ পৰা ঋণ লোৱা। আৰু প্ৰথম অৱস্থাত যিখিনি ঋণ লৈছিলোঁ সেইখিনি মানে আমাৰ মানে ঘৰৰ মাটিতে মানে টি গাৰ্ডেন এখন আৰম্ভ কৰা হৈছে। এতিয়া বৰ্তমান টি গাৰ্ডেনখন সম্পূৰ্ণ হৈ গ'ল। এই বছৰ মানে যিটো মই লোন লৈছোঁ এতিয়া 4 মাহ হ'ল। মানে নতুনকৈ বন্ধনৰ পৰা লোন লৈ পেলাই এই দোকানখন মানে আৰম্ভ কৰিছোঁ। হয়। টি গাৰ্ডেনখন আপুনি কিমান মাটিত কৰিছিলে? 14 বিঘা। হয়। তাৰপৰা আপুনি উৎপাদন ভালেই পাইছেনে? হয়, ভালে পাই আছোঁ। মানে গাৰ্ডেনখন মানে মালিকে চোৱা চিতা কৰে। আৰু আপুনি টি গাৰ্ডেনখনৰ পৰা ভাল উৎপাদন হৈছিল? হৈ আছে। তাৰপিছত আকৌ আপুনি বেলেগ এটা লোন লৈ বেলেগ এটা লৈ কি আশা কৰিলে আপুনি? হয়, মানে টি গাৰ্ডেনখন মানে চোৱা চিতা মানে তাত ষ্টাফ 2জনো ৰাখিছে। আৰু মানে মানুহজনে সেই গাৰ্ডেনখন কৰি থাকে, মেইনটেনেঞ্চ কৰি থাকে। কিন্তু মানে মই যিহেতু মানে স্বাৱলম্বী নিজেও হ'ব বিচাৰোঁ, সেইটো কাৰণে ঘৰত যেতিয়া মই কোনো চৰকাৰী চাকৰিও নাই মোৰ সেইটো কাৰণে মানে ঘৰখন ল'ৰা ছোৱালী চম্ভালাৰ পিছতো মানে মই ভাবিছোঁ দোকান এখন মই মানে ধুনীয়াকৈ কৰি থাকিব পাৰিম। হয় হয়, চৰকাৰী আঁচনি তেনেকৈ মানে তো পোৱা নাই বাৰু। তেনেকৈ ঠিক আছে। আপুনি ক্ষুদ্ৰ ব্যৱসায় এটা কৰি দিছে ঘৰখন। কিমান পৰিয়ালক আপুনি সংস্থাপন দিব পাৰিছে? হয়, আমি সংস্থাপন মানে টি গাৰ্ডেনত এতিয়ালৈকে এটা ফেমিলি মানে জড়িত হৈ আছে। আৰু মানে যিবিলাক কিছুমান পাৰ্মানেণ্ট লেবাৰ কিছুমান আছে, যিবোৰ আমাৰ বাগানত মানে ৰেগুলাৰ মানে তাত কাম কৰে। কৰাৰ মেডিচিন মাৰাৰ পৰা বা বাগান চাফ চিকুণ কৰা, পাত উঠোৱা বা ফেক্টৰীত পাত নিয়াৰ পৰা এনেকৈ। এও হৈছে দুনিতা কিষাণ। এও বন্ধনৰ পৰা লোন লৈ কিছু ব্যৱসায় আৰম্ভ কৰিছে। গেলামাল দোকান খুলি নিজৰ পৰিয়াল সুন্দৰকৈ পোহপাল দিছে এও। আৰু উৎসাহিত হৈ কৈছে, ব্যৱসায় কৰি ভাল লাগিছে, বন্ধন বেংকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। আপুনি এগৰাকী মহিলা হিচাপে এখন ডাঙৰ গেলামাল দোকান কৰি আছে। কওকচোন আপোনাৰ কেনেকুৱা লাগিছে ব্যৱসায় কৰি? ব্যৱসায় কৰি ভালে লাগিছে।
মই ব্যৱসায় কৰি মোৰ পৰিয়ালখিনি মই পোহপাল দি আছোঁ। মোৰ স্বামীও আছে, তেওঁ এই ব্যৱসায় কৰিয়ে চলি আছোঁ আমি। হয়। এই ব্যৱসায়টো কৰিবলৈ আপুনি মূলধন কি আপোনাৰ নিজা আছিল নে কাৰোবাৰ পৰা ল'ব লগা হৈছিল? নহয়, ব্যৱসায় কৰিব গ'লে প্ৰথমতেতো আমি নিজৰে মূলধন দি পেলাই আৰম্ভ কৰিছিলোঁ। তাৰপিছত যেতিয়া দৰকাৰ হৈছে বন্ধন বেংকৰ পৰা আমি লোন লৈছোঁ। লোন আপুনি ঘূৰাই দি আছে ৰেগুলাৰ? হয়। কেইবাৰমান লোন ল'ব লগা হৈছে? লোন মই কেইবাবাৰো লৈছোঁ প্ৰথমৰ পৰা। এতিয়াও লোন লৈ চলাই আছোঁ এতিয়া বৰ্তমান। আপোনাৰ ব্যৱসায়টোত আপোনাৰ কিমান মানুহ জড়িত হৈ আছে? মোৰ আছে মানুহটো, কৰ্মচাৰী এজন থৈছোঁ আমাৰ। পৰিয়াল আপোনাৰ কিমান? পৰিয়াল আছে আমাৰ 5 জন। 5 জন। 5 জন আৰু এজন, আপুনি তাৰমানে 6 জন মানুহক আপুনি দোকানখনৰ যোগেদি সংস্থাপন দি আছে নহয় জানো? হয় হয়। আৰু আপুনি আৰু ব্যৱসায় কৰাৰ কিবা পৰিকল্পনা আছে নেকি? বেলেগ ব্যৱসায় বা? আছে কৰিবলৈতো। এতিয়া চাওঁ, এতিয়া চলাই আছোঁ বন্ধন বেংকৰ পৰা। আগলৈ যাতে আমাৰ তেনেকুৱা চলে বন্ধন বেংকৰ পৰা, তেনেকুৱা লোন আৰু বেছিকৈ মানে আমি পাওঁ ধৰক। আপুনি বন্ধন বেংকৰ পৰা ইমানখিনি উন্নতি লাভ কৰিছে ব্যৱসায়ত, বন্ধন বেংকৰ প্ৰতি আপুনি কি ক'ব? বন্ধন বেংকখন ভাল। বন্ধন বেংকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। আমি বন্ধন বেংকৰ পৰা ভালেভাৱে চলি আছোঁ, লোনো ভালকৈ দি আছে, চলাই আছোঁ। এও হৈছে বিজয় চৰকাৰ। লকডাউনৰ আগত বন্ধনৰ পৰা লোন লৈ আৰম্ভ কৰিছিল টাইলছৰ বিপণী, আৰু তেনেকৈ এই পৰ্যায়লৈকে তেওঁ ব্যৱসায়ত এক প্ৰকাৰে সফলতা অৰ্জন কৰিছে। তেওঁ ক'লে, এতিয়া ঠিকেই চলি আছোঁ, বন্ধন বেংকে মোক বহুত সহায় কৰিছে। এটা ক্ষুদ্ৰ উদ্যোগৰ পৰা লাহে লাহে আপুনি ব্যৱসায়টো আৰম্ভ কৰিছে, কওকচোন আপোনাৰ ব্যৱসায় সম্পৰ্কত। ব্যৱসায়টো এইটো আমি লকডাউনৰ আগতে আৰম্ভ কৰিছিলোঁ 2019-ত। তেতিয়াৰ পৰা চলি আছিল, অলপ সৰুকৈ চলাই আছিলোঁ। চলাই মোটামুটি 3-4 বছৰ চলালোঁ। চলোৱাৰ পিছত তাৰপিছত মোৰ মানে অলপ টকাৰ অভাৱ পৰিল, টকাৰ দৰকাৰ হ'ল, বিজনেছটো আকৌ বঢ়াব লাগে, অলপ মালৰ দৰকাৰ হ'ল। তেতিয়া মই এটা বন্ধন বেংকৰ লোন লৈছিলোঁ। বন্ধন বেংকৰ লোন লৈ আকৌ মাল চাল উঠালোঁ। এতিয়া মোৰ বিজনেছ ঠিকে চলি আছে আৰু মাৰ্কেটো পাইছোঁ, কাৰণ টাইলছ, মাৰ্বল, গ্ৰেনাইট এনেকুৱা খোলা দোকান আৰু ঢেকীয়াজুলিত নাই। ঢেকীয়াজুলি ক'বলৈ গ'লে কি আপোনাৰ ঢেকীয়াজুলিৰ পৰা তেজপুৰ আৰু ঢেকীয়াজুলিৰ পৰা ৰৌতাৰ মাজত মই অকলে এনেকুৱা দোকান। গতিকে ভালেই পাইছোঁ দোকানটো। আৰু যিখিনি টকাৰ অভাৱ আছিল সেইখিনি বন্ধন বেংকৰ পৰা মোক সহায় কৰিছে। মই প্ৰথম লৈছিলোঁ 1.5 লাখ টকা, 1 বছৰ কাৰণে লৈ সেইটো টকাটো ঘূৰালোঁ। ঘূৰাৰ পিছত মোক আকৌ 4.5 লাখ টকা দিছে। এই 2টা কিস্তি পাৰ হ'ল, 2 মাহ হৈছে লৈছোঁ। লৈ আকৌ মাল চাল উঠাইছোঁ। একদম ঠিকে চলি আছে। আপুনি ব্যৱসায়ৰ যোগেদি ইয়াত মানে কেইজন মানুহক সংস্থাপন দিব পাৰিব? এনে দোকানৰ পাৰ্মানেণ্ট ষ্টাফ আছিল 2 জন, আৰু আপোনাৰ লেবাৰ থাকে 4-5 জন লেবাৰ থাকে, মাল উঠোৱা নমোৱাৰ কাৰণে 4-5 জন থাকে। ধৰক 5 জন আৰু ধৰক 2 জন, 7 জন। লগত আপোনাৰ পৰিয়ালো আছে? মোৰ পৰিয়াল আছে, মোৰ মা আছে, ভাইটি আছে, তাৰপিছত মোৰ ফেমিলি আছে, এইবিলাকে চলি আছে। মোৰ এইটো ব্যৱসায় গোটেইখিনিতো আপুনি এই ব্যৱসায়ৰ যোগেদি? গোটেইটো এই ব্যৱসায়ৰ যোগেদি, মোৰ আৰু বিকল্প বেলেগ একো নাই। মোৰ এইটোৱে মোৰ ব্যৱসায়ে মোৰ মেইন আৰু চলি আছে। আপোনাৰ ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি? ভৱিষ্যতটো এতিয়া চাওক, এতিয়া কথা হৈ গ'ল ইমান গৰম, গৰমত এইটো দোকানত একচুৱেলি AC দৰকাৰ হয়। য'তে যাব আপুনি বাহিৰত যিমানবিলাক শ্ব'ৰুম চাব চবতে AC আছে। গতিকে মোৰ এতিয়া বিল্ডিং বনাব লাগে, ইয়াত বনাই AC লগাব লাগে, কাৰণ এইবিলাক লাক্সাৰী কাষ্টমাৰ হয়। সিহঁতে আহিলে এনেকুৱা গৰমত বহি থাকিব নিবিচাৰে, সেইটো কাৰণে অলপ শ্ব'ৰুম হ'ব লাগে, শ্ব'ৰুম টাইপ হ'ব লাগে। শ্ব'ৰুম বনাবলৈ হ'লে আৰু টকাৰ দৰকাৰ হয়। চাওঁ অলপ কেইদিন যাক আৰু 1-2 বছৰ যাক, তেতিয়া আমি হয়তো ইয়াতে বিল্ডিং বনাই শ্ব'ৰুম টাইপ বনাম কিবা এটা। কাৰণ যি সময়ত এটা চৰকাৰী চাকৰিৰ পাছত দৌৰি নুফুৰি নিজে কিবা এটা কৰাৰ সাহস কৰি বহু পুৰুষ মহিলাই ওলাই আহিছে ব্যৱসায়ী জগতখনলৈ, আৰু সেই সকল পুৰুষ মহিলাৰ জীৱন সংগ্ৰামৰ লগতে জীৱন নিৰ্বাহত সাহসেৰে আগবাঢ়ি যাবলৈ বাট সুচল কৰি দিছে একমাত্ৰ বন্ধন বেংকে। বন্ধন বেংক এই সকল পুৰুষ মহিলাৰ বাবে যেন এতিয়া আৰ্থিক সচ্ছলতাৰ বুনিয়াদ। সেয়েহে এই প্ৰতিবেদন চোৱাৰ পাছত আপুনিও যদি নিজৰ লগতে 10 জনৰ বাবে কিবা এটা ব্যৱসায় কৰাৰ চিন্তা কৰিছে, তেন্তে এতিয়াই যোগাযোগ কৰক আপোনাৰ ওচৰতে থকা বন্ধন বেংক শাখাৰ সৈতে, কাৰণ বন্ধন এতিয়া সকলোৰে বাবে আপোন আৰু সফলতাৰ এনাজৰী।
তেজপুৰৰ পৰা বিশ্বজিৎ দাসৰ সহযোগত ৰবীন্দ্ৰ কুমাৰ বৰাৰ ৰিপৰ্ট দি টাইম